প্ৰাৰ্থী কংগ্ৰেছ দলৰ সেই প্ৰাৰ্থীগৰাকী এই অঞ্চলৰ বৰ্তমানৰো সাংসদ। আজি এইখিনি অঞ্চলতে মিটিং কৰি আছোঁ। মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি? সকলোৱে একেমুখে কৈছে এদিনো অহা নাই। মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি? সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে। মই সুধিছোঁ যে তেখেতৰ সাংসদ পুঁজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি? সকলোৱে কৈছে নাই দিয়া। গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব। প্ৰাৰ্থী কংগ্ৰেছ দলৰ সেই প্ৰাৰ্থীগৰাকী এই অঞ্চলৰ বৰ্তমানৰো সাংসদ। আজি এইখিনি অঞ্চলতে মিটিং কৰি আছোঁ। মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি? সকলোৱে একেমুখে কৈছে এদিনো অহা নাই। মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি? সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে। মই সুধিছোঁ যে তেখেতৰ সাংসদ পুঁজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি? সকলোৱে কৈছে নাই দিয়া। গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব। প্ৰাৰ্থী কংগ্ৰেছ দলৰ সেই প্ৰাৰ্থীগৰাকী এই অঞ্চলৰ বৰ্তমানৰো সাংসদ। আজি এইখিনি অঞ্চলতে মিটিং কৰি আছোঁ। মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি? সকলোৱে একেমুখে কৈছে এদিনো অহা নাই। মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি? সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে। মই সুধিছোঁ যে তেখেতৰ সাংসদ পুঁজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি? সকলোৱে কৈছে নাই দিয়া। গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব। প্ৰাৰ্থী কংগ্ৰেছ দলৰ সেই প্ৰাৰ্থীগৰাকী এই অঞ্চলৰ বৰ্তমানৰো সাংসদ। আজি এইখিনি অঞ্চলতে মিটিং কৰি আছোঁ। মই ৰাইজক সুধিছোঁ যে 10 বছৰ সাংসদগৰাকী ইয়ালৈকে কেতিয়াবা আহিছিল নেকি? সকলোৱে একেমুখে কৈছে এদিনো অহা নাই। মই সুধিছোঁ কিবা এটা কাম কৰিলে নেকি? সকলোৱে একেমুখে কৈছে আপোনালোকৰ সন্মুখতে সুধিছোঁ একো কৰা নাই বুলি কৈছে। মই সুধিছোঁ যে তেখেতৰ সাংসদ পুঁজিৰ এটা টকাও এই অঞ্চলৰ দিছিল নেকি? সকলোৱে কৈছে নাই দিয়া। গতিকে এই অঞ্চলৰ মানুহ যিহেতু ভুক্তভোগী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, গতিকে ডেফিনেটলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই অঞ্চলৰ ৰাইজে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিব আৰু সেইকাৰণে আমাৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে। 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datamation.